নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি SAT DLED 2026 বৰ্ষৰ বিষয়ে আলোচনা কৰিম। 2025 বৰ্ষৰ যিখন ইনফৰ্মেশ্যন বুলেটিন আছিল বা প্ৰচাৰ আছিলে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক ইনফৰ্মেশ্যনখিনি জনাম, যাতে আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰে বা অনলাইন আবেদন কেতিয়া হ'ব বা এক্সাম কেতিয়া হ'ব সেই বিষয়ে জনাম। চিলেবাছ কি আছে সেই সকলো তথ্য জনাম, যাতে আপোনালোকে HS পাছ কৰাৰ পিছত বা HS পাছ কৰি থৈছে যদি আপোনালোকে এই এক্সাম দিব পাৰিব। যিহেতু আপোনালোকে গম পায় যে DLED এক্সাম দিবৰ কাৰণে আপোনালোকৰ HS পাছ হ'লেই হ'ল, আৰু কিমান পাৰ্চেণ্টেজ লাগে সকলো তথ্য এই ভিডিঅ'ৰ যোগেদি আপোনালোকক মই জনাই দিম। গতিকে DLEDটো এটা প্ৰি ইণ্ডিয়া টেষ্ট পতা হয়, PAT পতা হয়, এইটো সকলোৱে জানে। এইবুলি আপোনালোকৰ যি 26-27 বৰ্ষৰ সেয়াও অতি শীঘ্ৰে আৰম্ভ হ'ব। ইয়াত জেনেৰেল ইনফৰ্মেশ্যন দিয়া আছে যে 2 বছৰীয়া কোৰ্চ হয় এই কোৰ্চটো। ইয়াত আপোনালোকৰ আমাৰ গভৰ্ণমেণ্ট কলেজো থাকে, লগতে আপোনাৰ প্ৰাইভেটো থাকে। যিবিলাক ডাইৰেক্ট BTC আছে এইবিলাক হৈছে আপোনালোকৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউট থাকে। ইয়াত উল্লেখ কৰা আছে যে 30% ছিট আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে থাকিব আৰু 70% ছিট আৰ্টছ আৰু আদাৰ্ছ, অৰ্থাৎ কমাৰ্চ, আৰ্টছ, ভকেশ্যনেল এইবিলাক লগ লাগি 70% ছিট ৰিজাৰ্ভেশ্যন থাকিব আৰু 30% থাকিব ছায়েন্সৰ কাৰণে। 4টা ছেমিষ্টাৰ থাকিব আপোনালোকৰ 2 বছৰীয়া। তাৰপৰা যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই, ইয়াত কৈছে যে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ লাগিব জেনেৰেলৰ কাৰণে। SC ST প্লেন ST হিলছৰ কাৰণে আপোনালোকৰ 5% ৰিলেক্সেশ্যন দিয়া হ'ব, অৰ্থাৎ 45 হ'লেই হৈ যাব আপোনালোকৰ SC ST ক্ষেত্ৰত। কিন্তু জেনেৰেলৰ আৰু OBC ক্ষেত্ৰত কিন্তু আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব, অৰ্থাৎ ছেকেণ্ড ডিভিজন পোৱা হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰীত। গতিকে 50% যিসকলে পাব তেওঁলোকে এপ্লাই কৰিব পাৰিব জেনেৰেল আৰু OBC, আৰু 45 থকা SC ST হিলছৰ 45 থকাসকলে এপ্লাই কৰিব পাৰিব। 45ৰ ওপৰত থকাসকলে, অৰ্থাৎ 46। যদি 45ৰ তলত থাকে, অৰ্থাৎ 44ও থাকে, 44 পইণ্টতো থাকে, তথাপিও নহ'ব, অৰ্থাৎ আপোনালোকৰ 45 লাগিব আৰু কাৰেক্ট 50 ওপৰত লাগিব। কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অৰ্থাৎ আপোনালোকৰ PRCৰ প্ৰয়োজন হ'ব। গতিকে PRC নাই যদি আপোনালোকে উলিয়াই ৰাখক, কিন্তু আপোনালোকৰ হয়তো এডমিশ্যনৰ সময়ত PRC নিবিচাৰিব পাৰে, কিন্তু ক'ব নোৱাৰি। কিন্তু পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটৰ কাৰণে আপোনালোকৰ PRCৰ প্ৰয়োজন হয়। যদি PRC নাই, এখন PRC উলিয়াই থওক, নাথাকিলেও কোনো কথা নাই, কিন্তু এখন আপোনালোকক উলিয়াই থোৱাটো দৰকাৰী। 18 বছৰ বয়স হ'ব লাগিব কৈছে, আৰু সৰ্বাধিক 36 বছৰ। অনলাইন এপ্লাই যোৱা বছৰ 600 টকা আছিল, তাৰ আগবছৰো 600 টকা আছিলে, গতিকে এইবুলি 600 টকাই থাকিব হয়তো। তাৰপৰা চিলেকশ্যন প্ৰচিডিউৰটো যদি কওঁ, 100 মাৰ্কছৰ এটা পৰীক্ষা পতা হ'ব, মাল্টিপল চইচ কুৱেশ্যন থাকিব, আৰু কুৱেশ্যন পেপাৰখন মোৰ মতে হয়তো ইংলিছ আছামিজ দুয়োটা লেংগুৱেজতে আহে। গতিকে আপোনালোকে যেতিয়া এক্সামটো দিব তাত ইংলিছ আছামিজ দুয়োটা লেংগুৱেজে পাই যাব। আপোনালোকৰ 100 মাৰ্কছ আহিব। 100 মাৰ্কছত আপোনালোকৰ তাত লেংগুৱেজো থাকিব, আছামিজ লেংগুৱেজৰ ওপৰতো আপোনালোকক কুৱেশ্যন সোধা হ'ব। 100 মাৰ্কছত 1 মাৰ্ককৈ থাকিব আৰু নিগেটিভ মাৰ্কিঙো থাকিব। যদি এডমিশ্যনৰ যিটো ফিজ ষ্ট্ৰাকচাৰটো চাই, আপোনালোকৰ গভৰ্ণমেণ্টৰ কাৰণে এইখিনি আপোনালোকৰ এডমিশ্যন ফিজ 150 টকা, টিউশ্যন ফিজ 1200, ইলেক্ট্ৰিচিটি ফিজ 600, 900, তেনেকৈ আপোনাৰ টোটেল আপোনালোকৰ গভৰ্ণমেণ্টৰ কিমানখিনি আপোনালোকে হয়তো হিচাপ কৰি দিয়া নাই, হয়তো বেছি নপৰে আপোনালোকৰ গভৰ্ণমেণ্টৰ ক্ষেত্ৰত। আপোনালোকৰ 5000 মানৰ ভিতৰতে হয়তো হৈ যাব। কিন্তু প্ৰাইভেটৰ আপোনালোকৰ যি এমাউণ্ট সেই এমাউণ্টটো অলপ বেছি হয়, 34,000 মান হয়গৈ। গতিকে আপুনি চাই ইয়াত হয়তো ক'ৰবাত লিখা আছে চাগে, মোৰ ইয়াত লিখি দিয়া নাই, লিখা আছে। আপোনালোকৰ যিটো আপোনালোকৰ প্ৰাইভেট আছে, প্ৰাইভেটৰ ক্ষেত্ৰত 34,000 আপোনালোকে দিব লাগিব এডমিশ্যনৰ সময়ত। আৰু পাৰ ছেমিষ্টাৰ হয়তো আপোনালোকৰ 21,600 টকাকৈ। ইয়াত আপোনালোকৰ উল্লেখ কৰা আছে যে পাৰ ছেমিষ্টাৰ টিউশ্যন ফিজ মানে হৈছে পাৰ ছেমিষ্টাৰ ফিজ। 4টা ছেমিষ্টাৰ থাকিব, 4টা ছেমিষ্টাৰত 21,600কৈ দিব লাগিব যদি প্ৰাইভেটত পঢ়ে, আৰু এডমিশ্যনৰ সময়ত দিব লাগিব আপোনালোকৰ 34,000। বাকীকেইটা ছেমিষ্টাৰত আপোনালোকে 21,600কৈ দিব লাগিব। কিন্তু গভৰ্ণমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ পইচা এইকেইটা হৈছে, গতিকে আপোনালোকৰ গভৰ্ণমেণ্টৰ ক্ষেত্ৰত হয়তো 5000 মান হ'ব, হয়তো 4-5,000 মান হ'ব। যদি আপোনালোকে ইনকম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড দেখুৱাই, সেইকেইটা পইচাও হয়তো কম হৈ যাব পাৰে। গতিকে এইটো পিছত গম পাব আপোনালোকে। তাৰপৰা এইখিনি আপোনালোকৰ 75% এটেণ্ডেঞ্চ থাকিব লাগিব যেতিয়া এডমিশ্যন ল'ব। তাৰপিছত আপোনালোকে 75% এটেণ্ডেঞ্চ থাকিব লাগিব, নহ'লে আপোনালোকৰ ছিটটো কেঞ্চেল হৈ দিব। অৰ্থাৎ যেতিয়া আপোনালোকৰ ক্লাছবোৰ আৰম্ভ হ'ব, আৰম্ভ হোৱাৰ পিছত আপোনালোকে ৰেগুলাৰ ক্লাছত উপস্থিত থাকিব লাগিব। তাৰপৰা আপোনালোকে চাব পাৰে ক'ত ক'ত আপোনালোকৰ ডিষ্ট্ৰিক্ট টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আছে। ইয়াত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুয়োটা উল্লেখ কৰা আছে। ডাইৰেক্ট, নৰ্মেল, BTC এইবিলাক যিবোৰ ডাইৰেক্ট লিখা আছে, যিবোৰ নৰ্মেল স্কুল লিখা আছে, আৰু যিবোৰ BTC লিখা আছে সেইবিলাক হৈছে আপোনালোকৰ গভৰ্ণমেণ্ট। বাকীবিলাক প্ৰাইভেটবিলাকৰ প্ৰাইভেট লিখা আছে। গতিকে চাব, বৰপেটা ডিষ্ট্ৰিক্টত 7খন আছে। যদি ছিট পাম বুলি ভাবিছে কম নম্বৰত, তেতিয়াহ'লে বৰপেটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, কাৰণ বৰপেটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে আপোনালোকৰ কি হয়, ইয়াত বহুত কাট অফ কম যায়।
গতিকে আপুনি যদি পঢ়িম বুলি ভাবিছে বৰপেটা ডিষ্ট্ৰিক্ট বা নগাঁও ডিষ্ট্ৰিক্ট বা কামৰূপ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাত আপোনালোকৰ ল' কাট অফ যায়। আৰু আপুনি নিজৰ ডিষ্ট্ৰিক্টৰ ধৰি লওক আপুনি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ, কিন্তু আপুনি বৰপেটাত এক্সামটো দিম বুলি ভাবিছে, তেতিয়া আপুনি বৰপেটাতে এক্সামটো দিব লাগিব আৰু বৰপেটাতে পঢ়িবলৈ পাব, কিন্তু আপুনি বঙাইগাঁৱত চেঞ্জিং কৰিব নোৱাৰে। অৰ্থাৎ আপুনি য'ত এক্সামটো দিব তাতে আপোনালোকে পঢ়িব লাগিব। ধৰি লওক আপুনি যোৰহাটৰ, কিন্তু আপুনি গোলাঘাটত এক্সামটো দিছে, তেতিয়া আপুনি গোলাঘাটতে পঢ়িব লাগিব, যোৰহাটলৈ আপুনি ট্ৰান্সফাৰ কৰিব নোৱাৰে। অৰ্থাৎ আপুনি য'ত চেণ্টাৰটো চিলেক্ট কৰিব, অৰ্থাৎ য'ত এক্সাম চেণ্টাৰটো চিলেক্ট কৰিব, সেইটোৱে আপোনালোকৰ পঢ়া মানে ডিষ্ট্ৰিক্ট হৈ যাব। অৰ্থাৎ আপুনি সেইটো ডিষ্ট্ৰিক্টতে পঢ়িবলৈ চান্স পাব, বেলেগত চান্স নাপায়। তেনেকৈ বঙাইগাঁৱত 2খন আছে, কাছাৰত 2খন আছে। এই বিষয়ে পিছত আলোচনা কৰিম, যেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব, সেই বিষয়ে মই আপোনালোকৰ পিছত আলোচনা কৰিম। যদি আপোনালোকৰ সুবিধা আছে তেতিয়াহ'লে আপোনালোকে যিকেইটা ডিষ্ট্ৰিক্টত বেছি কলেজ আছে তাত আপোনালোকে এক্সাম দিবলৈ চেষ্টা কৰিব বা তাত পঢ়িবলৈ চেষ্টা কৰিব। এতিয়া গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, তিনিচুকীয়া, যোৰহাট এইবিলাক আপোনালোকে চাই ল'ব ক'ত কিমান কলেজ আছে। তিনিচুকীয়াত 1খন, যোৰহাটত 2খন, মাজুলীত 1খন, কামৰূপত দেখিছে, কামৰূপত আপোনালোকৰ 5খনমান আছে। তাৰপিছত কাৰ্বি আংলঙত 1খন, শ্ৰীভূমিত 3খন, কোকৰাঝাৰত 3খন, লখিমপুৰত 3খন, মৰিগাঁৱত 2খন, নগাঁৱত আপোনালোকৰ 7খন আছে। সেইটোৱে কৈছোঁ যে নগাঁও, কামৰূপ বা বৰপেটাত দিবলৈ চেষ্টা কৰিব এক্সামটো, যাতে তাত পঢ়িবলৈ চিট পায়। সহজ হৈ পৰে, তাত কাট অফটো বহুত কম যায়। সেই কাট অফৰ বিষয়ে পিছৰ পৰ্যায়ত আলোচনা কৰিম। তাৰপৰা আহিলে আপোনালোকৰ অনলাইন কাউন্সেলিং, এইবিলাক পিছত ডকুমেণ্ট কি লাগিব সেইখিনি কথা কৈ লওঁ। এডমিট কাৰ্ড লাগিব, SLC, HSৰ এডমিট কাৰ্ড চাৰ্টিফিকেট এইবোৰ লাগিব। তাৰপৰা চাৰ্টিফিকেট অফ কাষ্ট, যদি OBC ST হয় কাষ্ট চাৰ্টিফিকেট লাগিব, NCL নালাগে OBC ক্ষেত্ৰত। প্ৰুফ অফ ডকুমেণ্ট মই কৈছোঁ যে PSC প্ৰয়োজন হ'ব পাৰে, গতিকে উলিয়াই ৰাখিব। EWS হ'লে EWS চাৰ্টিফিকেট লাগিব, সেইখিনি প্ৰয়োজন হ'ব আপোনালোকৰ। তাৰপৰা এইটো আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণটো দিছে, Section 1 আৰু Section 2 হিচাপে দুটা ভাগত থাকিব। টোটেল মাৰ্ক 100 থাকিব, টাইম 2 ঘণ্টা। MCQ মই ইতিমধ্যে কৈছোঁ আপোনালোকক এইখিনি। তাৰপৰা আহিলে কি ছাবজেক্ট আহিব কৈছে। Section 1ত জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু ৰিজনিং থাকিব। 35 মাৰ্ক আহিব। জেনেৰেল ইংলিছৰ পৰা 10 মাৰ্ক, জেনেৰেল নলেজৰ পৰা 15 মাৰ্ক, ৰিজনিঙৰ পৰা 10 মাৰ্ক, টোটেল 35 মাৰ্ক আহিব জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু ৰিজনিং মিলাই। Section 1ৰ চিলেবাছ যেতিয়া আছে, জেনেৰেল ইংলিছৰ ক্ষেত্ৰত কি আহিব পাৰে সেইখিনি কথা উল্লেখ কৰিছে, সেইখিনি চাব। টেন্স, ভাৰ্ব, প্ৰিপ'জিশ্যন, কম্প্ৰিহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন এইবিলাক আহিব আপোনালোকৰ ইংলিছৰ ক্ষেত্ৰত। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ, হু ইজ হু, এব্ৰিভিয়েশ্যন, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হিষ্ট্ৰী অফ আছাম। বহুত ইজি কুৱেশ্যনে সোধে, ইমান টাফ কুৱেশ্যন নুসুধে, গতিকে আপোনালোকে অলপ ভালদৰে বেছিক বুক জানিলে আপোনালোকে পাছ কৰিব পাৰিব। তাৰপৰা Section 2 জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু EVS, ছ'চিয়েল ছায়েন্স, লেংগুৱেজ আছামিজ, বেংগলী, অৰ্থাৎ লেংগুৱেজৰ ওপৰত আপোনালোকৰ প্ৰশ্ন সোধা হয়। আছামিজ লেংগুৱেজৰ ওপৰতো সোধা হ'ব, 15 মাৰ্কছৰ থাকে, বা বাংলা, বড়ো যোনে যি চুজ কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপৰা আহিলে আপোনালোকৰ Section 2 মেথমেটিক্সত কি আহিব সেইখিনি কথা উল্লেখ কৰিছে, মই পঢ়ি নিদিওঁ, এইখিনি কথা আপোনালোকে চাই ল'ব, নহ'লে পিছৰ পৰ্যায়ত মই ভালদৰে জনাই দিম। তাৰপৰা ছায়েন্সৰ ক্ষেত্ৰত এইখিনি আহিব, এনভাইৰনমেণ্টেল ছায়েন্সৰ ক্ষেত্ৰত। তাৰপৰা আহিলে আপোনালোকৰ ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত এইবোৰ আহিব, নেচাৰেল এণ্ড হিউমেন ৰিচোৰ্চেছ, এটমছফিয়াৰ, ইটছ ডিফাইন লেয়াৰ্ছ। তাৰপৰা লেংগুৱেজৰ ক্ষেত্ৰত এইখিনি আহিব, অবজেক্টিভ অফ লেংগুৱেজ লাৰ্ণিং, ছাফিক্স, প্ৰিফিক্স, জেণ্ডাৰ এইবিলাক আহিব। অসমীয়া ক্ষেত্ৰত সেইবোৰ সোধা হ'ব, উপসৰ্গ, অনুসৰ্গ, লিংগ পৰিৱৰ্তন কৰা এইবোৰ সোধা হ'ব। নত্ববৃত্তি, স্বত্ববৃত্তি সোধা হ'ব অসমীয়া ক্ষেত্ৰত। গতিকে এইখন লেংগুৱেজ আপোনালোকৰ চিলেবাছখিনি, গতিকে এইখিনি আপোনালোকে চাব পাৰে। ডকুমেণ্ট, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, আদাৰ ডকুমেণ্টৰ ক্ষেত্ৰত মই ক'লোঁ ইতিমধ্যে। গতিকে যেতিয়া আপোনালোকে প্ৰিপেৰেশ্যন চলাম বুলি প্ৰিপেৰেশ্যন চলাব পাৰে। যোৱাবাৰ যি অনলাইন আবেদন আছিলে 18 মে'ৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু ক্ল'জিং হৈছিলে 5 জুনত। এক্সামটো হৈছে 13 জুলাই দেওবাৰে হৈছিলে। গতিকে এইবুলিও মে'তে আপোনালোকৰ যে অনলাইন আবেদন আছে সেই অনলাইন আবেদন আৰম্ভ হৈ যাব। পিছত মই আপোনালোকৰ যিখিনি কাট অফ আছে বা চিলেবাছ বিস্তাৰে আপোনালোকক জনাই দিম, বা কেনেকৈ পঢ়িলে আপোনালোকে পাছ কৰিব পাৰিব। বহুত কম বেছিক পঢ়িলে হৈ যায়, ইমান টাফকৈ নপঢ়িলেও হৈ যায়, টিফলি নপঢ়িলেও হৈ যায়। আপোনালোকে বেছিকখিনি পঢ়িলে এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব।